রোধ করা রোধ করা জিন্দাবাদ 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 এই জনে নচলিব 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 জিন্দাবাদ জিন্দাবাদ চাওক অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ এই কথাৰ তেওঁ মাত্ৰ শ্লোগান দি থাকে। তেওঁৰ মুখৰ হেতুৱে তেওঁৰ বাক্য, কিন্তু কাৰ্যত যেটো হ'ব লাগে হেতু এতিয়ালৈকে হোৱা নাই। খুব পৰিতাপৰ বিষয় যে 2011 চনৰ লোকপিয়ল মতে যে আমাৰ অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 31.99%। এতিয়া গৈ গৈ আমাৰ লোকপিয়ল মতে আপোনাৰ তাৰ দুগুণ বৃদ্ধি হৈছে 65%। গতিকে সবকা সাথ সবকা বিকাশ দৰিদ্ৰতাৰ হাৰ এতিয়া 65%। খুব এটা মানে উদ্বেগজনক বিষয়। গতিকে আমি প্ৰথমতে আমি আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। লগতে যিটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়াক তেওঁলোকে আৰু দিব লাগিব। এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়াক ঘোষণা কৰিব লাগিব। গতিকে আমি সচলৰ পৰাই আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছো, জনসাধাৰণৰ দুখ দুৰ্দশা আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আৰু আপোনালোকৰ বিভাগীয় মন্ত্ৰী আমাৰ ৰঞ্জিত দাস তেওঁৰ এই সাডেন ভিজিট দি মাত্ৰ তেওঁ এই আভুৱা ভবা বন্ধ কৰক, যাতে তেওঁলোকে হাতে কামে লাগি জনসাধাৰণৰ জীৱন প্ৰণালী যাতে সুন্দৰভাৱে চলাই যাব পাৰে তাত আপোনালোকে মনোনিৱেশ কৰক। নহলে জনতাই কিন্তু অহা 26 চনত আপোনালোকক কিন্তু উচিত প্ৰত্যুত্তৰ দিব। যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই 3 ঘণ্টীয়া কাৰ্যসূচী লৈছো সচলত। আপোনালোকে জানে আজি চৰকাৰখনে আমি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক বাৰে বাৰে দাবী কৰি আহিছো, কিন্তু চৰকাৰখনে এই কথাত আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই। আৰু অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধি আপোনালোকে দেখিছে। আজি 1 কেজি শাক পাচলি বজাৰত কিনিব নোৱাৰে 100 টকাৰ ওপৰত হয়। আজি এই ক্ষেত্ৰত কিন্তু যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত দাসৰ কোনো কাম নাই। এজন ভেলুলেছ মন্ত্ৰী হয়। তেওঁ প্ৰকৃত ব্ৰহ্মপুত্ৰত জাপ মাৰি দিব লাগিছিলে। তেওঁ এই ৰাইজৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰাৰ কাৰণে। আৰু আপোনাৰ ভূমিপট্টা আজিলৈকে ৰাজ্য আমাৰ খিলঞ্জীয়া মানুহক ভূমিপট্টা দিয়া নাই, মাত্ৰ কেৱল বহিৰাগত ভূমিপট্টা দি আছে। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই বাৰে বাৰে দাবী কৰি অহাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পুনৰ আজি আমি সচলৰ পৰা তেওঁ চৰকাৰক দাবী জনাইছো। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে তেনেহলে কিন্তু অনাগত দিনত আমি এই বহি আন্দোলন নকৰোঁ, এইবাৰ কিন্তু যুঁজ কৰি যাম। এইবাৰ সমানে যুঁজ কৰিম চৰকাৰৰ লগত। কোনোবাই আমাক বাধা দিব, সেই বাধা নেওচি হলেও আমি কিন্তু যুঁজ কৰিম। এইবাৰ আমি বহি নকৰোঁ। এইবাৰ চৰকাৰক আমি সকীয়াই দিছোঁ, অনাগত দিনত আমি বহি আন্দোলন নকৰোঁ, কিন্তু এইবাৰ আমি যুঁজি যাম। আৰু আমাৰ দাবী যদি তেওঁলোকে সমাধান নকৰে আমি তেন্তে চৰকাৰৰ লগত অহা 26ত যিটো আমি প্ৰত্যুত্তৰ দিব লাগে বিজেপি চৰকাৰক আমি দিম। এটা স্পষ্ট কথা যে আমি প্ৰতি বছৰে আমি আন্দোলন কৰি আছো যে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ। কিন্তু অতি ডাঙৰ কথা আপুনি চাব দেই, কি কৈছে অমিত শ্বাহে এটা কথা কৈছিলে যে বোলে অসমৰ বানপানী পুখুৰী 5টামান খান্দি দিলে সমস্যা নাইকিয়া হৈ যাব। কেনেকুৱা উপলংঘা মন্তব্য কৰিছে তেখেতে অমিত শ্বাহ ডাঙৰীয়াই, তেখেতক আমি ধিক্কাৰ জনাইছো। দ্বিতীয় কথাটো হ'ল এতিয়া যে এই মাথাউৰিবোৰ আচলতে কি হৈছে, মাথাউৰিবোৰ চৰকাৰ ATM নিচিনা হৈ গৈছে। মাথাউৰিবোৰ খৰালি নিনিমাই বাৰিষা গৈ পিনি এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই কি কয়, তেখেতে আপোনাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী, তেখেতে মাথাউৰিবোৰত গৈ পিনি আপোনাৰ ৰাইজৰ দুখ দুৰ্দশা বুজে আৰু তেখেতে খৰালিতে চিন্তা কৰিব লাগে। মানে কথাটো হ'ল যে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি, চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি। তেনেকে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই খৰালি মাথাউৰি নিৰ্মাণ নকৰাই তেখেতে বাৰিষাত তেখেতে স্পটত গৈ পিনি মাথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিয়ে ঠিকাদাৰক আৰু জলসম্পদ বিভাগৰ ইঞ্জিনিয়াৰক। এই চুৰ যোৱাৰ পিছত বুদ্ধি কিবা কাম আছে নাই নহয়, বৰষুণটো জাপি কাম নাই। যদি ৰাইজৰ প্ৰকৃত মাথাউৰি সমস্যাটো বানপানী নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে খৰালিতে মাথাউৰিবোৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে এই সমস্যাটো যিটো আমাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাটো ঘোষণা কৰাত কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো ইয়াত মৌনতা কিয় অৱলম্বন কৰি আছে। যদি আপুনি অসমৰ ৰাইজৰ উন্নতি চিন্তা কৰে, আজি সমগ্ৰ অসম বানপানী কবলত পৰিছে। অতি লাজৰ কথা যে গুৱাহাটী হেন জেগাত কিন্তু আপোনাৰ নলাত পৰি পিনিয়ে
এটা ল'ৰা মৰি গৈছে, কৃত্ৰিম বানপানীত মৰি গৈছে। ইয়াত কিয় লাজৰ কথা আছেনে? অসম কিমান উন্নয়ন হৈছে, গুৱাহাটী স্মাৰ্ট চিটি, য'ত গুৱাহাটী অসমৰ মূল ৰাজধানী, তাতে নলাত পৰি কৃত্ৰিম বানপানীত এজন ছাত্ৰই মৃত্যুবৰণ কৰিছে। এয়া হৈছে আমাৰ বিজেপি চৰকাৰ উন্নয়ন, এয়া হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন। সেয়াই আমাৰ দাবী যে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰক। 2 নম্বৰ কথাটো হৈছে আমাৰ যিসকল খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকল আছে, আজি বহু বছৰৰ পৰা তেওঁলোকে বাস কৰি আছে, তেওঁলোকক আপোনাৰ ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো। আৰু এটা কথা সংবাদ মাধ্যমত জনাইছো, এই আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে ঘোষণা কৰিছে আপোনাৰ শিক্ষা বিভাগত এতিয়া চাকৰি পালে কি কৰিব লাগে বোলে, PRC নালাগে। মানে কি, বিহাৰৰ পৰা আহি পিনি আপোনাৰ গুজৰাটৰ পৰা আহি পিনি এতিয়া অসমত আপোনাৰ চাকৰি এপ্লাই কৰিব। অসমতে নিবনুৱা আজি পানীত হাঁহ নচৰা অৱস্থা, অসমত নিবনুৱা হাজাৰ সৃষ্টি হৈ গৈছে। এই আমাৰ শিক্ষামন্ত্ৰী যিজন কি আছে, গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। অসমৰ এজন আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, এনেকুৱা এজন মানে মন্ত্ৰী নথকাই ভাল। তেখেতে আজি শিক্ষা বিভাগত তেখেতে পুতলা দৰে থাকি কি কৰিব? অসমৰ নিবনুৱাক তেখেতে সংস্থাপনে দিব পৰা নাই। শিক্ষা বিভাগত তেখেতে কৈছে PRC নহৈ পিনি বাহিৰৰ 3rd গ্ৰেড 4th গ্ৰেড শিক্ষা বিভাগত প্ৰফেচাৰৰ কাৰণে আপোনাৰ অসমৰ অল ইণ্ডিয়াৰ পৰা আহি পিনি ইয়াত সংস্থাপন দিয়া বিভাগ হৈছে। তাক ধিক্কাৰ জনাইছো। প্ৰয়োজন হ'লে অসমীয়া জনমঞ্চই ধাৰাবাহিক আন্দোলন কৰিব, কিন্তু আমাৰ এইকেইটা দাবী চৰকাৰে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি স্পষ্টভাৱে আমি ধাৰাবাহিক আন্দোলন কৰি যাম। ৰোধ কৰা, ৰোধ কৰা, ৰোধ কৰা, ৰোধ কৰা। জিন্দাবাদ, 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 জিন্দাবাদ। ৰোধ কৰা, ৰোধ কৰা। সমাধান কৰক, সমাধান কৰক। সমাধান কৰক।